Good morning everyone. এতিয়া ব্লগটো আৰম্ভণি কৰিছো। ৰাতিপুৱাৰ পৰা খুব ব্যস্ত হৈ আছো। ভিডিও একেবাৰে বনোৱা নাই দুদিন আৰু হেয়া ৰাতিপুৱা গা ধুই কাপোৰ কানি ধুই এতিয়া পাকঘৰলৈ আহিছো। আহোতে দেৰি হ'ল সেই কাৰণে আজি 4:30 বাজি গ'ল ভাত ৰান্ধিব আহোতে কাপোৰ ধোৱাৰ কাৰণে। তো হে মানুহজন ৰাতিপুৱাতে গ'ল অফিচৰ কামত আহিব দুপৰীয়া সময়ত আহি পাব। তো হেয়া এতিয়া যা যোগাৰ কৰি আছো ৰন্ধা বঢ়াৰ কাৰণে। তো হেয়া ই উঠিলে লৰাটো কেতিয়াবা উঠিলে ৰবাচোন ৰবা কেতিয়াবা তোতে উঠিলে উঠি কিনে হেয়া দেউতাকক বিচাৰি আছে। আজি আকৌ পিঠা বনাম বুলিও ভাবিছো আৰু নাৰিকলখিনি কালিতে ৰুকি থৈ দিছো কাৰণ এখন এখনকৈ কাম আগবঢ়াই থৈ দিও। মই একেলগে গোটে কৰিব লাগিলে বহুত কাম ওলাই যায়। এনেকৈ আছো পিঠা বনাম আৰু অকমান দেৰিকে। কিন্তু এতিয়া মই ভাত আঞ্জাখিনি বনাই লওঁ আৰু মানুহটো ভাত নোখোৱাকৈ গৈছে। ৰাতিপুৱাই গ'লে ভাত নাখায় চাহ খাই গৈছে। তো সেয়া এতিয়া মই ভাত বনাওঁ বনাই কিনে কি কৰি আছো সকলোখিনি শ্বেয়াৰ কৰিম আপোনালোকে চাব। বলক তেতিয়াহ'লে আজি ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ। ভাত বনাই আহিলোঁ আৰু অহাৰ পিছতে ডাঙৰকৈ বৰষুণ দিলে। আচলতে 1 বাজিল বাজাৰ লগে লগে ইমান ডাঙৰকৈ বৰষুণ দিছে। তাকে মই খিৰিকীখন বন্ধ কৰিবলৈ আহিলোঁ কাৰণ বৰষুণৰ টোপালবিলাক ঘৰৰ ভিতৰত সোমাই আহি আছে। তাকে বোলো আৰু ৰ'দটো ওলাইছে দেখিছে নহয়। এনেকুৱা বতৰত আকৌ ৰামধেনু ওলাই নহয়। তো সেয়া সেনেকৈ অকণমান সময় এয়া পিছতে সঁচাকৈ ৰামধেনু দেখা পালোঁ। মই কৈছিলোঁ ৰামধেনুৰ কথা আৰু সঁচাকৈ ৰামধেনু ওলাই দিলে আৰু সেইকাৰণে দৌৰাদৌৰিকৈ আহিলোঁ ৰুমৰ পৰা। মানুহজনে বাথৰুমৰ পৰা দেখা পাইছে আৰু সেইকাৰণে আমি ওলাই আহিলোঁ। সঁচাকৈ বহুদিনৰ মূৰত এনেকৈ ৰামধেনু দেখিছোঁ। খুব ভাল লাগিছে। ল'ৰাটো যে দৌৰি দৌৰি আহি কিনে চাইছে আৰু সেইকাৰণে ভিডিঅ' কৰিছোঁ আৰু সকলোকে শ্বেয়াৰ কৰিছোঁ ৰামধেনুৰ ভিডিঅ'। বহুত ভাল লাগিছে বতৰটো। এইটো বছৰত এইবাৰে প্ৰথম ৰামধেনু দেখিছোঁ। আগতে ওলাইছে যদি দেখা নাই কিন্তু সেইকাৰণে আমি দৌৰাদৌৰিকৈ ভিডিঅ' কৰিলোঁ চালোঁ। খুব ভাল লাগিছে আৰু তাৰপিছতে মোৰ আৰু কাম আধৰুৱা হৈ আছে। গুড়া খুন্দিবলৈ আছিলে সেইকাৰণে ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি কিনে এইফালে মই চাউলকেইটা আচলতে ৰাতিতে তিয়াই থোৱা আছিলে। কালিতে বনাম বুলি ভাবিছিলোঁ পিঠা কিন্তু যোৱা ৰাতি বহুত কাম ওলাই গ'ল আৰু সেইকাৰণে গুড়া খুন্দাটো মই থৈ দিলোঁ। তেনেকৈ ফ্ৰিজত থৈ দিছিলোঁ চাউলকেইটা ধুই কিনে এনেদৰে আৰু এতিয়া খুন্দিবলৈ লৈছোঁ। একো নহয় চাউলকেইটা কিন্তু গোন্ধ ওলোৱা নাই। খুব ধুনীয়াকৈ এয়া গুড়া হৈ গৈছে। তো এনেকৈ মই এতিয়া চালিবলৈ লৈছোঁ কাৰণ বহুদিনৰ পৰা ঘৰৰ পৰা আচলতে আহোঁতে আমি নাৰিকল লৈ আহিছিলোঁ পিঠা খাম বুলি। বহুদিন হ'ল খাম বুলি বনাবই পৰা নাই কাৰণ ব্যস্ত হৈ আছোঁ কাপোৰ কানি ধোৱা আৰু ইফালে সিফালে গৈ থকা গৈছে স্কুল বন্ধৰ কাৰণে সেইকাৰণে হোৱা নাই। এতিয়া পিঠা গুড়া খুন্দা হৈ গ'ল। অকণমানকৈ খুন্দি লৈছোঁ। অকণমান পিছত আকৌ অলপমান খুন্দি ল'ম। মানুহটো পিঠা খাম বুলি কোৱা কাৰণে দৌৰাদৌৰিকৈ তেখেতক এটা বনাই দিওঁ বুলি ভাবিলোঁ। এনেকৈ মই অকণমান নাৰিকলটো যে ইমান মিঠা ঘৰৰ পৰা আনিছিলোঁ ঘৰৰ নাৰিকল হয়। তো অকণমান নিমখ দি দিছোঁ আৰু ইয়াতে অকণমান প্ৰয়োজন মিঠা হোৱাকৈ আৰু চেনি অকণমান দি দিছোঁ। এইটো পিঠা সেইদিনা ঘৰত যাওঁতে খাইছিলোঁ মায়ে বনাইছিলে। তো সেইকাৰণে আজি ভাবিলোঁ মই ৰুমতে বনাওঁ কাৰণ পিঠা খাই খুবেই ভাল। কাগজৰ গিলাচটো অকণমান ফুটা এটা কৰি লৈছোঁ। লৈ কিনে এনেকৈ নাৰিকল আৰু গুড়াখিনি এনেকৈ মিক্স কৰি সানা গৈছিল যিহেতু সেইখিনি মই দি দিলোঁ এনেকৈ আৰু এনেকৈ এতিয়া মই কুকাৰৰ ওপৰত বহাই দিম। আপোনালোকেও খাই নিওঁ। নাৰিকল বেছিকৈ দিলে খুব সোৱাদ লাগে। বহুত নাৰিকল দিছোঁ মানুহজনৰ পিঠাটো। তেখেতে খাই খুবেই ভাল পায়। পিঠা খাবলৈ বহুত বেয়া পাইছিল। এতিয়া মোৰ লগত পৰি কিছুমান বস্তু খোৱা হৈছে বাৰু বিয়াৰ পিছত। তো এনেকৈ বনাবলৈ লৈছোঁ। পিঠাটো হৈ গ'ল এনেকৈ বহুতকেইটা বনালোঁ। ইয়াতে গোটেই হেৰি কৰিছে ডেক'ৰেট কৰিছে। গধূলি বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ব ঘৰতে। এনেকৈ খুৰাহঁতৰ আকৌ গোটেইখিনি যোগাৰ ঘৰতে আছে। সেইকাৰণে ঘৰতে এনেকৈ বছৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰে। সেইকাৰণে এনেকৈ এইবিলাক গোটেই সামগ্ৰী ঘৰৰে হয়। আৰু গধূলি হৈ গ'ল মই চাকি বন্তি লগাই উঠিলোঁ। আহি কিনে আৰু চব্জি কাটিবৰ কাৰণে বহি ল'লোঁ কাৰণ যিহেতু মানুহখিনিক মাতিছে আমাকো নিমন্ত্ৰণ দিছে গোটেইখিনি। আমাৰ ৰুমটোৰ কাষতে যিহেতু বনাই আছে তো সেইকাৰণে মই অলপমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এনেকৈ মাছ মাংস বনাই আছে আৰু মই যোগাৰ কৰি দিলোঁ অকণমান দি কিনে তাৰপিছতে এয়া এইবিলাক আকৌ বনাবলৈ আছে। মানুহ আহিছে তলতো কিছুমানক খুৱাই আছে। তো এনেকৈ ৰান্ধিবলৈ আৰম্ভ কৰিছোঁ। আমি কাটি আছোঁ আৰু সেয়া পৰিৱেশটো আজি শ্বেয়াৰ কৰিছোঁ। খুব ভাল লগা এটা পৰিৱেশ হৈছে সন্ধিয়াৰ সময়খিনি। আৰু সেয়া আমি য'ত ভাড়া থাকোঁ সেয়া খুৰাই বহুত জমনি কৰে। সঁচা হাঁহি একেবাৰে ভাল লাগে পৰিৱেশটো। খুব হাঁহে আৰু আমাকো হহুৱাই। সঁচাকৈ ভাল লাগে। আৰু মাইনাজনী যে আলু কাটি আছে মাকৰ লগত আমাৰ ওপৰত একেলগে থাকে। তো সেয়া এনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ। তাৰপিছতে মই আকৌ ওলাই আহিলোঁ। আহি কিনে অকণমান মই চব্জি আৰু চালাড এনেকৈ কাটি দিলোঁ আৰু পনীৰৰ বনোৱা দায়িত্বটো মোকে দিলে বাৰু। অকণমানকৈ বনোৱা যাব পনীৰো কাৰণ বেছিভাগ মানুহটো মাছ মাংসই খাব।
সেয়া আধা কিলোমান এয়া পনীৰ এনেকৈ মই ভাজি লৈছোঁ অকণমান মিঠাতেলত ভাজি লৈ এনেকৈ পিঁয়াজ আৰু জ্বলা কাটি দিলোঁ কাটি দি কিনে এনেকৈ ভাজিছোঁ তেলত অকণমান জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি মিক্স কৰিম এইখিনি মগজ হয় মগজেদি বনাবলৈ দিছে মোৰ কাৰণে যিহেতু মই নিৰামিষ খাম আৰু নিৰামিষ যিখিনি মানুহে খায় তেওঁলোকৰ কাৰণে বেছি মানুহ নাই নিৰামিষ সেইকাৰণে অলপ কেনেকৈ আমাৰ ঘৰতে বনাবলৈ দিলে তো মই এনেকৈ বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু সেয়া আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ এনেকৈ ভাজি লৈছোঁ অকণমান পাঁচফোৰণো দিছোঁ খুব সোৱাদ লাগে পাঁচফোৰণ দিলে অকণমান তো এনেকৈ মছলাখিনি খুব ধুনীয়াকৈ মই ভাজি লৈ কিনে মগজখিনি দি দিলোঁ মগজখিনি অকণমান মই আধা ঘণ্টামান সময় ভাজিম অকণ পানী দি তেতিয়াহে মানে কি আঞ্জাখন সোৱাদ লাগে কিন্তু এয়া ভাজাৰ পিছত মই আধা ঘণ্টামান এয়া দি দিলোঁ পনীৰখিনি আৰু পনীৰৰ আঞ্জাখন ৰেডি হৈ গ'ল খুব সোৱাদ হৈছে এতিয়া এনেকৈ বনাই কিনে এতিয়া গৈছোঁ মাতিবলৈ আহিছিলে ঘৰত আচলতে ৰুমৰ ভিতৰত কেক কাটিব তো তাকে মোকো মাতিলে ল'ৰাটোকো মাতিলে মানুহজনকো মাতিলে ময়ো গ'লোঁ ভিডিঅ' কৰিলোঁ অকণমান শ্বেয়াৰ কৰিছোঁ সঁচাকৈ ল'ৰাটো যে ইমান ভাল এইজন বাৰ্থডে যিজনে খুৱাই আছে সি কাটিছে কেক সঁচাই ভাল লাগিছে পৰিৱেশটো আজি তো এনেকৈ আমি আহিলোঁ আৰু আমাৰ ল'ৰাটোতো নাখায় কেক তো সিও চাই বহুত ভাল পাইছে আৰু তো সেয়া এইটো ঘৰত আমি প্ৰথম এয়া খানা ষ্টাৰ্ট কৰিলোঁ আজি প্ৰথম হ'ল খানা ল'ৰাটোক একেবাৰে দিব খোজোতে দৌৰি পিছাই গৈছে সি নাখায় যিহেতু তো এনেকৈ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ আৰু সেয়া মানুহজনে এটা গিফ্টটো লৈ আহিলে গিফ্টটো কিন্তু আগতীয়াকৈ দিলে আৰু সেয়া বাবুৰ লগৰ বাচ্চাকেইটাক মাতিছে এনেকৈ খুৱাইছে অকণমান সঁচাকৈ ভাল লাগিল তাৰপিছতে মই আকৌ পনীৰৰ আঞ্জাখন দাঙি লৈ আহিলোঁ এয়া পনীৰৰ আঞ্জা বনোৱা হৈ গৈছে ইয়াতে থৈ দিছোঁ যোনে যোনে খাই দিব এনেকৈ ভাত খোৱা আৰম্ভ কৰিলে আচলতে 1:30টাৰ পৰাই ভাত দিয়া আৰম্ভ কৰি দিলে কাৰণ মানুহ বহুত আছে তো সেনেকৈ ঘৰৰ মানুহখিনিয়ে বিলোৱা গৈছে এনেকৈ আমাৰ মানুহজন আৰু সেয়া কাম কৰা মানুহখিনি এনেকৈ লাগি দিছে মই অকণমান লাগি দিলোঁ মই বনাই দিলোঁ কিন্তু বিলোৱা নাই তেনেকৈ তো সেয়া তাৰপিছত মোক ভাত খাবলৈ মাতিলে আৰু খাবলৈ আহিলোঁ এয়া মই যিহেতু নিৰামিষে খাওঁ এনেকৈ নিৰামিষ অকণমান ভাজি আঞ্জা দালি এনেকৈ লৈ ল'লোঁ আৰু খুব টেষ্টি হৈছে সকলোৱে ভাত আঞ্জা খুব ভাল হৈছে খাই আহিলোঁ আৰু এতিয়া শুম আচলতে শুতে আমাৰ দেৰি হ'ব আজি কাৰণ মানুহে ভাত খায়ে আছে আৰু 10জনমান বাকী আছে বিলোৱা মানুহজন আৰু বাকী কেইটামান বাকী আছে তেওঁলোকে খালে আৰু হ'ব পাৰোঁ আমি তো সেয়া এতিয়া গুড মৰ্ণিং এভৰিৱান আজি ভণ্টিহাত আছে আমাৰ তাত আৰু মই এতিয়া চাহ বনাবলৈ ল'লোঁ কথা পাতি বহুত দেৰি হৈ গ'ল চাহ বনাওঁতে গা ধোওঁতে এনেই ৰাতিপুৱা সোনকালে হয় আজি দেৰি হ'ল যিহেতু দুজনী ভণ্টি আহিছে বাচ্চাকেইটাক লৈ তো সেয়া ভণ্টিহঁত অহা আচলতে 2 দিন হ'ল মোৰ ভিডিঅ'টো বনাওঁতে আধৰুৱা হৈ আছিলে তো বনাবলৈও টাইম পোৱা নাই বহুত ব্যস্ত হৈ আছিলোঁ আচলতে ঘৰুৱা কামতে ব্যস্ত হৈ আছিলোঁ আৰু ইয়াত অহাৰ কাৰণে মোৰ মনটো খুবেই ভাল লাগিছে বছৰৰ মূৰত এনেকৈ এদিন বা 2 দিন থকাকৈ আহে ল'ৰা আৰু এইযোৰ সৰুটোৰ ছোৱালীজনী গোটেইকেইটাই একেলগে আহিছে আৰু আমাৰ ল'ৰাটো যে ইমান ভাল পাইছে এইকেইদিন মোৰ লগত লাগি থকা নাই সিহঁতৰ লগত খেলি আছে তো এনেকৈ গোটেইকেইটা অহাৰ কাৰণে মনটো ভাল লাগিল তো এনেকৈ খেলি আৰু সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ এনেকৈ আমাৰ 2 দিন পাৰ হ'ল আৰু অৱশেষত যাবলৈ ওলালে এয়া জোতা পিন্ধাই দিলে গাড়ীখন আহি ৰখি আছে তলত সেইকাৰণে সোনকালে ওলালে আৰু এয়া ভণ্টিৰ মাইনাটো সঁচাকৈ মৰম লাগে তো এনেকৈ মাজু ভণ্টি আৰু সৰু ভণ্টি আহিছিলে আচলতে বাচ্চাকেইটাক লৈ কিনে যিহেতু বাইদেউৰ ঘৰত আহিছিলে অহাৰ কাৰণে ময়ো মাতি দিলোঁ আমাৰ ঘৰতো বুলি এনেকৈ মাতি দিলোঁ যিহেতু আহিলে আৰু সেয়া 2 দিন থাকি কিনে এনেদৰে এতিয়া যাবলৈ ওলালে আজি 3 দিনৰ দিনাখনে তো মই থ'বলৈ গৈ আছোঁ সিহঁতৰ লগত কথা পাতি কেনেকৈ 2 দিন পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু ভিডিঅ' সেইকাৰণে বনোৱা হোৱা নাই আজি 3-4 দিনমান হ'ল ভিডিঅ' বনোৱাই নাই সঁচাকৈ ভিডিঅ' বনালে বহুত হ'ল হয় কিন্তু মই কথা পাতাতে ব্যস্ত হ'লোঁ যিহেতু বছৰৰ মূৰত এদিন আহে তো কথা পাতিয়ে ভাল লাগে ন এনেকৈ গৈছে সিহঁতে এতিয়া বাইদেউৰ ঘৰলৈকে যাব তাৰপিছত সেই নিজৰ ঘৰলৈ যাব এনেকৈ তো সেয়া ভণ্টিহঁত আগে যায় আচলতে ভণ্টিহঁতে যেনেকৈ আছে তেনেকৈ গুচি আহিল ঘৰলৈ একেবাৰে মেকআপ একো কৰা নাই এনেকৈ গুচি আহিছে কাৰণ বাচ্চাকেইটা লৈ আৰু এইকেইদিন ইমান কথাত ব্যস্ত হ'লোঁ টোপনিও ক্ষতি হ'ল গা চা বেয়া লাগি গ'ল সঁচাকৈ আৰু এয়া অটোখনতে যাব আজি আচলতে তো সেয়া এনেকৈ বহিলে গোটেইকেইটা আৰু মোৰ যে ইমান বেয়া লাগিল তাহাঁতে যাব ওলোৱাৰ কাৰণে আৰু গোটেইকেইটা বহি ল'লে আৰু সঁচাকৈ মনটো বহুত দুখ লাগিল কাৰণ ছোৱালী অৱস্থাত গোটেইকেইটা লগ আছিলোঁ ন তো এনেকৈ এতিয়া চবেই নিজৰ দায়িত্ব পালন কৰিবলগীয়া হয় বিয়াৰ পিছত তো এনেকৈ তাহাঁতে গুচি গ'ল আৰু মোৰ মনটো যে একেবাৰে ভাঙি পৰিল দুখ লাগিল ভণ্টিহঁত গ'ল বহুত বেয়াও লাগিল বছৰৰ মূৰত আহে এয়া 3 দিন থাকি কিনে গ'ল এয়া মনটো এতিয়া বেয়া লাগিব দুটাই অকলে থাকিব লাগিব কিন্তু সেয়া আৰু বেছি দিনৰ ছুটী লৈ অহা নাই এতিয়া গৈ আছোঁ ৰুমলৈ